কিডনিৰ সুস্থতাৰ বাবে নিমখ খোৱাৰ পৰিৱৰ্তে এই ফল খাওক। শৰীৰৰ পৰা বৰ্জনীয় পদাৰ্থ বাহিৰ কৰি দিয়াৰ পৰা আৰম্ভ কৰি মিনাৰেলৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত কিডনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে শৰীৰ সুস্থ ৰাখিবলৈ হ'লে কিডনিৰ স্বাস্থ্য ভালে ৰখা জৰুৰী। কিডনি সুস্থ তথা নিৰোগী কৰি ৰাখিবলৈ হ'লে প্ৰচুৰ পৰিমাণে পানী সেৱন কৰা উচিত। দৈনিক অন্ততঃ 2 পৰা 2.5 লিটাৰ পানী সেৱন কৰা আৱশ্যক। আনহাতে কিডনিৰ সুস্থতাৰ বাবে নিমখ কমকৈ খোৱা জৰুৰী, কিয়নো বেছিকৈ নিমখ খোৱাৰ ফলত শৰীৰত সোডিয়ামৰ মাত্ৰা বাঢ়ি যাব পাৰে, যাৰ কাৰণে কিডনিৰ ক্ষতি হ'ব পাৰে। মনত ৰাখিব, এই কেইবিধ ফল নিয়মিতভাৱে খালে কিডনিৰ সমস্যাৰ পৰা নিৰাপদে থাকিব পাৰি। এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ ডালিম কিডনিৰ স্বাস্থ্যৰ কাৰণে উপকাৰী। এই ফলে শাৰীৰিক প্ৰদাহ কমোৱাত সহায় কৰে। ইয়াৰ লগতে ৰক্তচাপ আৰু কলেষ্টৰেল নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ডালিমত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। ইয়াৰ বিপৰীতে ফছফৰাছ আৰু সোডিয়ামৰ মাত্ৰা কমকৈ পোৱা যায়। সেয়ে কিডনিৰ সুস্থতাৰ বাবে ডালিম খোৱা উচিত। ষ্ট্ৰবেৰী, ব্লুবেৰী, ব্লেকবেৰী, ৰাছবেৰীৰ দৰে ফলত ফছফৰাছ, সোডিয়ামৰ পৰিমাণ খুব কমকৈ থাকে। আনহাতে ভিটামিন চি, মেংগানিজ, ফলেট, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ দৰে প্ৰয়োজনীয় উপাদান বেৰীত পোৱা যায়, যি কিডনিৰ কাৰণে খুবেই উপকাৰী। কিডনি ভালে ৰাখিবলৈ হ'লে দৈনিক আপেল খোৱাৰ অভ্যাস কৰক। আপেলত ফছফৰাছ আৰু সোডিয়ামৰ মাত্ৰা খুব কমকৈ থাকে। ইয়াৰ বিপৰীতে আপেলত যথেষ্ট পৰিমাণে ফাইবাৰ আৰু ভিটামিন চি পোৱা যায়, যি কিডনিৰ স্বাস্থ্যৰ কাৰণে দৰকাৰী। কাজি নেমু, কমলা টেঙা, মৌচুমী, ৰবাব টেঙাৰ দৰে ফল কিডনিৰ স্বাস্থ্যৰ পক্ষে উপকাৰী। এইবোৰত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায়, যিয়ে দেহত এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। নিয়মিতভাৱে নেমু খালে কিডনিত পাথৰ হ'ব নোৱাৰে। ইয়াৰ লগতে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত এই ধৰণৰ ফলে বাৰুকৈয়ে সহায় কৰে। শৰীৰত ৰোগৰ সম্ভাৱনা কমাবলৈ এভোকেডো খোৱাৰ অভ্যাস কৰক। এভোকেডোত পৰ্যাপ্ত পৰিমাণে পটাছিয়াম থাকে। কিডনিৰ সমস্যা নিৰাময়ৰ বাবে এভোকেডো খাব পাৰে। আনহাতে এভোকেডোত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু স্বাস্থ্যকৰ ফেট পোৱা যায়, যিয়ে সামগ্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে। গুৱাহাটীৰ ৰূপনগৰৰ পৰা ৰাতুল ৰাজবংশীৰ সহযোগত ভাস্কৰ জ্যোতি আচাৰ্য, নিউজ হেল্থ প্লাছ।